দেখ করে তোর মরি রাজা আরে অতি বিশ্বক্ষণ রাজা পারে হরিব রাজা কে অতি বিশ্বক্ষণ রাজা পালে হরিব আরে ভঙ্গে ধরে বুদ্ধি মন্ত্র আরো হে না আরে রাম পুরা পাপ যাও অধু গতি হে রাম নাম ভুলা পাপ যাও অধু গতি মন্ত্রীবর মহারাজ আর সেনাপতি কালভদ্র মহারাজ প্রজাপালক রজা ধর্মদত্তর পুত্রময় প্রজার হেয় পিতৃ পিতামহে যিদে রাজ্য করিছিলে শাসন তদ্রূপ করিয়াছো মই প্রজাক পালন তথাপিও মোৰ অগোচৰে অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱত প্ৰজাগণে ভুগিব পাৰে যন্ত্ৰণা অশেষ গতিকে মন্ত্ৰীবৰ মহারাজ বাইজনী তেনে সমাচাৰ মুহূৰ্ততে সংস্থাপিত কৰিব প্ৰজা সন্তান সদৃশ সেই প্ৰজাৰ বেদনা নোৱাৰো সহিব মই প্ৰাণ থাকে মানে মহারাজ আপনার সুশাসনত সন্তোষিত প্রজাজি আমার রাজ্যত প্রজাগণে ভোগা নাই অভাবনতন সকলোতে বাস করে আনন্দ মনেরে আপন গৃহত তথাপি তো মহারাজ মন্ত্ৰীবৰ পাও যদি প্রজার দুর্দশার বাতরি এ বুদ্ধিমন্তই করিব ইয়ার যোগ্য প্রতিকার মন্ত্ৰীবৰ মহারাজ সন্তোষিত মই আপোনাৰ ভাগ্যত বাৰু কোৱাচোন সেনাপতি মহারাজ মোৰ সৈন্য বাহিনীৰ বাতৰি কোনে জানে কোন ক্ষণে বাজি উঠিব ৰণদণ্ডবী সৈন্য দলৰ প্ৰশিক্ষণ ৰাখিছানে অব্যাহত আছে আৰু চোৰাংচোৱাই দিয়ে নেকি কিবা অশুভ বাতৰি মহারাজ ঐক্যবাহী ভিত্ত কালভদ্র আশু বিদ্যমান নকরিব আপনি চিন্তা বিন্দুমান সৈন্য দলের প্রশিক্ষণ রাখিস অব্যাহতি লক্ষ লক্ষ শত্রু আহে যদি আমার রাজ্যে প্রথম সকলোকে জমর সদলে কিন্তু মহারাজ প্ৰকাশ কৰা সকলোতে নকৰি সংকোচ মহারাজ চোৰাংচোৱাৰ মুখেৰে জানিব পাৰিছো দস্যুৰাজ বৃহত্তকে আমাৰ ৰাজ্যৰ পূব প্ৰান্তত পুনশ্চ লুটপাতৰ পৰিকল্পনা কৰিছিল কি কলা সেনাপতি তাৰিমাস্পৰ্ধ যোৱা এই মুহূৰ্ততে লৈ মোৰ বিশাল বাহিনী বাধা দিয়া সেই দস্যুপতি ৰবা সেনাপতি মহারাজ এইবাৰ তাক নকৰিব বধ কৰি সেই পাখণ্ড দস্যুক চিৰ শান্তি প্ৰতিষ্ঠা কৰা মোৰ শান্তি প্ৰিয় প্ৰজাবৰ্গৰ মাজত মহারাজ এবারে
বৃহৎকক এইবাৰ মৃত্যুদণ্ডেৰে দণ্ডিত কৰিব লাগিব। গত সময়ত তাৰ অত্যাচাৰত ৰাজ্যবাসীয়ে ভুগিছিল অশেষ নিকাৰ, আৰু মোৰ কন্যা চম্পকলতিকাকো হৰণ কৰাৰ কৰিছিল চেষ্টা। তাৰ বাবে আপুনি চিন্তা নকৰিব মন্ত্ৰীবৰ। আজ্ঞা যেবে পালো মহাৰাজৰ, নিশ্চয় নিশ্চয় প্ৰথম তাক জমৰ সদনে। মহাৰাজে এটি আজ্ঞা মোক কৰক দানে, কৰ্তব্যত মই হাও অগ্ৰসৰ। যোৱা সেনাপতি, শুনা সেনাপতি। মহাৰাজ এটা কথা জানিবা ধ্ৰুৱ, মৃত্যুকালে ঔষধ নাই আৰু সাৱধানীৰ মৰণ নাই। গতিকে তুমি সদায় হ'ব সাৱধান, ৰাখিব লাগিব আমি জননীৰ মান। মহাৰাজ শাস্ত্ৰৰ বচন মই নাজানো অধিক, এটি কথা জানো মাত্ৰ মই, জননী জন্মভূমি স্বৰ্গদাপী গৰিয়সী। জননীৰ ৰক্ষাৰ্থে মান প্ৰয়োজন হয় যদি হৃদয়ৰ তপ্ত ৰক্ত ভক্তি অক্ষতালি পুজিম সৰ্বদা মই মাতৃৰ চৰণে। উত্তম উত্তম কল্পত, তোমাৰ কৰ্তব্যনিষ্ঠ ভালদৰে বুজি পাওঁ। মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ নাই আৰু আলোচ্যৰ বিষয় আজিলৈ সভাভংগ মই কৰিছোঁ ঘোষণা। বলক সকলোতে যাওঁ নিজ কৰ্তব্য।